মোৰ সংবাদ চাইছে বা মোৰ ফেচবুক লাইভ বা ফেচবুকৰ পোষ্ট চাইছে তেখেতসকলে সকলোৱে ইতিমধ্যে জানিছে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় মানে কি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় মানে হ'ল ভাৰতীয় ন্যায় সংহিতা আগতে এখন আমাৰ বেলেগ আইন আছিল এতিয়া ভাৰতীয় দণ্ডবিধি আছিল এতিয়া কয় ভাৰতীয় ন্যায় সংহিতাৰ 103 ধাৰাৰ অধীনত যদি হত্যা কৰিছে তেতিয়াহলে 103 ধাৰাৰ অধীনত হত্যাকাৰীবিলাকৰ অভিযুক্তবিলাকৰ মৃত্যুদণ্ডৰ ভিতৰত থাকে ফাঁসী বা অন্য ধৰণে মৃত্যুদণ্ড তেনেকে মৃত্যুদণ্ড থাকে নহলে বা সেই একেটা ধাৰতে লাইফ ইমপ্ৰিজনমেন্ট যাৱজ্জীৱন কাৰাদণ্ড থাকে এটো কিমান বুলি কলো BNSS ৰ 103 103 ধাৰাৰ অধীনত যদি এটো ধাৰাত আমি দুখী সাব্যস্ত কৰিব পাৰো তেতিয়াহলে তেওঁৰ মৃত্যুদণ্ড নিশ্চিত আনটো ধাৰা আছে 105 BNSS ৰ 105 ধাৰাৰ অধীনত যদি আমি দুখী সাব্যস্ত কৰিব পাৰো তেতিয়াহলে তেওঁ যাৱজ্জীৱন কাৰাদণ্ড এই 105 ধাৰাটো তেতিয়া প্ৰমাণিত হয় যেতিয়া চৰকাৰে মানে তদন্তকাৰী মানুহবিলাকে তদন্তকাৰী আয়োগে প্ৰমাণ কৰিব পাৰিব যে জুবিন গাৰ্গৰ মৃত্যু হত্যাকাণ্ড নহয় কিন্তু তেওঁক মৃত্যুৰ ফালে ঠেলি দিছে কিছুমান মানুহে গতিকে হেতু প্ৰমাণ কৰিলে যাৱজ্জীৱন কাৰাদণ্ড মই ভাবো যে জুবিন গাৰ্গৰ ন্যায় মানে হ'ল সেইকাৰণে BNSS ৰ 103 ধাৰাৰ অধীনত মৃত্যুদণ্ড হেতু ফাঁসী হ'ব পাৰে আৰু 105 বা 105 ৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড এই দুটাতকে যদি কম কিবা শাস্তি পায় তেতিয়াহলে আমি বুজি পাম যে চৰকাৰে তদন্তটো CID তদন্তটো আয়োগে তদন্তটো ভালকে নকৰিলে